নমস্কাৰ। প্ৰথমতে আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা আজি ফাগুৱা সকলোকে ওলগ জনালো। এই বছৰটো যেন সকলোৱে মিলা প্ৰীতি থাকি ৰঙেৰে ভৰপূৰ হৈ থাকক তাকে কামনা কৰিছো। আজি আহকচোন, আজি প্ৰথমখন ফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে ইডেন গাৰ্ডেন কলকাতাত। প্ৰথমখন ছেমিফাইনেল হ'বলৈ গৈ আছে চাউথ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰনো প্লেইং 11 কেনেকুৱা হ'ব, কোন কোন দলৰ স্থান পাইছে, পিচ ৰিপৰ্ট কেনেকুৱা হ'ব, তাৰ ওপৰত আমি বিশ্লেষণ আগবঢ়াওঁ। গতিকে ব'লকচোন, প্ৰথমতে নিউজিলেণ্ডৰনো প্লেইং 11 কেনেকুৱা হ'ব তাক আমি চাই লওঁ। প্ৰথমতে নিউজিলেণ্ডৰ প্ৰথম আহিব টিম চাইফত, ফিন এলান, ৰাচিন ৰবীন্দ্ৰা, গ্ৰীণ ফিলিপছ, ড্ৰাইল মিচেল, মাৰ্ক চেপমেন, মিচেল চেটনাৰ, মাৰ্ক আইচ ইছুডি, লকি ফাৰ্গাছন। তাৰপৰা বেঞ্চৰ পৰা আনিব পাৰে যদি বিচাৰে জেমিছ নিচাম, তাৰপিছত আৰু জেকব ডাফি। আৰু চাউথ আফ্ৰিকা যদি আমি প্লেইং 11টো চাবলৈ যাওঁ, এডম মাৰ্ক্ৰম, কুইণ্টন ডিকক, ৰিয়ান ৰিকলটন, ডুৱেলিট ব্ৰেভিছ, ডেভিড মিলাৰ, ট্ৰিষ্টান ষ্টাফ, মাৰ্কো জনছন, কাৰ্বিন বাছ, কাচিগো ৰাবাদা, কেশৱ মহাৰাজ আৰু লুংগি এনগিৰি। যথেষ্ট এটা শক্তিশালী টিম। আৰু নিউজিলেণ্ডৰ আৰু যদি চাউথ আফ্ৰিকা আমি কম্পেয়াৰ কৰিবলৈ যাওঁ, চাউথ আফ্ৰিকা টিমটো কিন্তু এখনো মেচ হাৰি অহা নাই, আৰু নিউজিলেণ্ডৰ টিমটোৱে কিন্তু এখন মেচ লাষ্ট যি হৈছিলে হাৰি আহিছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে একদম চাউথ আফ্ৰিকা টিমটো হেভি বনি আছে, টক্কৰ দিয়া টিম হয়। ফাইনেললৈ যাব পাৰে সেনেকুৱা লাগিছে, যিহেতু ভাৰতকো হৰুৱাইছে। ভাৰত এটা বিশ্বৰ T20 টিমৰ 1 নম্বৰ টিম, তাক হৰুৱাইছে যদি নিশ্চয় নিউজিলেণ্ডকো হৰুৱাব পাৰিব। তথাপিও ক'ব নোৱাৰি খেলত কি হৈ যায়, কোনে কোনদিনাখন ভাল খেলি দিয়ে কোনো ক'ব নোৱাৰি, লাকৰ কথা। নিউজিলেণ্ডৰ টিমটো যদি কথা ক'বলৈ যাওঁ, ইয়াৰ ভিতৰত ড্ৰাইল মিচেল এজন সাংঘাতিক প্লেয়াৰ হয়, আৰু গ্লেন ফিলিপছ এইজন একদম সাংঘাতিক, অকলে খেল জিকাই দিব পাৰে, সেনেকুৱা ধৰণৰ প্লেয়াৰ হয়। আৰু আমি যদি চাউথ আফ্ৰিকা টিমটো চাবলৈ যাওঁ, যদি এডাম মাৰ্ক্ৰম, ষ্টেন ষ্টাফ আৰু মাৰ্কো জনছন আৰু ডেভিড মিলাৰ নিচিনা প্লেয়াৰ আছে, অকলে খেল লৈ যাব পাৰে। যদি চাউথ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত মুঠ T20 অনুষ্ঠিত হৈছিলে 19খন, তাৰ ভিতৰত 12খন চাউথ আফ্ৰিকাই জিকিছে আৰু নিউজিলেণ্ডে মাত্ৰ 7খনহে জিকিছে। একেদৰে T20 ৱৰ্ল্ড কাপৰ যদি আমি মেচৰ কথা ক'বলৈ যাওঁ, নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকাৰ মাজত মুঠ 5খন অনুষ্ঠিত হৈছিলে T20 বিশ্বকাপ, য'ত নেকি চাউথ আফ্ৰিকাই 5খনৰ ভিতৰত 5খনে জিকিছে আৰু নিউজিলেণ্ডে এখনো জিকিব পৰা নাই। সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু চাউথ আফ্ৰিকাৰ পাল্লাটো ভাৰি আছে। আমাৰ গুগল প্ৰেডিকশ্যনে কি কয়, গুগল প্ৰেডিকশ্যনে কৈছে যে চাউথ আফ্ৰিকা টিমটো দিছে 62% আৰু নিউজিলেণ্ডৰ টিমটোক দিছে মাত্ৰ 38%। সেই গতিকে উইন পাৰ্চেণ্টেজ কিন্তু চাউথ আফ্ৰিকা, কিন্তু ক'ব নোৱাৰি নিউজিলেণ্ডৰ টিমটো ইমান হালকাকে ল'ব নোৱাৰি। সেই টিমটো বৰ খাতৰা খেল দি দিয়ে। ড্ৰাইল মিচেল নিচিনা যিহেতু প্লেয়াৰ আছে, অকলে যি খেল, ডাঙৰ প্লেয়াৰ হয়, ডাঙৰ মেচত ডাঙৰ খেল দিয়ে। ৰাচিন ৰবীন্দ্ৰ কোনো ভাল ফৰ্ম কৰা নাই, ৰাচিন ৰবীন্দ্ৰ ভাল খেলি দিব কোনো ক'ব নোৱাৰি। সেই গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, আৰু লগতে শ্বেয়াৰ কৰি দিব, আৰু লগতে হাইপ কৰি দিব, হাইপটো বহুত প্ৰয়োজন। গতিকে আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।